Hello everyone, Assalamualaikum. আজি আমি যাবলৈ ওলাইছোঁ ৰঙিয়াৰ পৰা মুম্বাইলৈ যাত্ৰা আমাৰ আমি ট্ৰেইনেৰে যাম সো মই এতিয়া ওলাই মিলি ৰেডি একদম আৰু ইয়াতে আমাক থবলৈ যাব ষ্টেচনলৈকে ৰেডি হৈছোঁ আৰু ওলাৰ লগে লগে বৰষুণটোৱে দি দিছে আৰু আমাৰ আহিবলৈ ট্ৰেইনত একদম বহি ল'লোঁ ধুনীয়াকৈ একদম আৰামছে বহি ল'লোঁ বহি লৈ কিনে এতিয়া কিবা ৰাতিয়ে হ'ল এতিয়া আহিবাতে দহটা নহয় 8টা 9টামান বাজিছে কিবা খাওঁ লোৱা কৰোঁ অলপমান মই অলপমান বাহিৰৰ ফালে ওলাই আহিলোঁ ৰাতিপুৱা হৈ গৈছে ৰাতিপুৱা কি ধুনীয়া একদম শান্ত পৰিৱেশ আৰু এচিত ভাল লাগিছে কিন্তু সেই আৰু অলপমান দিগদাৰ হয় মই কাৰণ মই চিটটো চেঞ্জ কৰিছোঁ বেলেগ এটাৰ লগত আৰু আমি দুই এটা চিটতে এডজাষ্ট কৰিব লগা হৈছে সেইকাৰণে আৰু ঘৰৰ পৰা এই পিঠা বনাই আনিছিলোঁ সেই পিঠা দি আজি ৰাতিপুৱা নাস্তা কৰিলোঁ আমি নদীটো আপৰে শেষে নহয় এনেকুৱা মানে ডাঙৰ নদীটো গুগল মেপত চাওঁতে গংগা নদী বুলি কৈছে হয় নেকি সেইটোৱে গংগা নদী বহুত ডাঙৰ আৰু নদীটো একদম আমাৰ ব্ৰহ্মপুত্ৰতকৈ বহুত ডাঙৰ আৰু শেষে নহয় पानी बोतल पानी सो गाइस আমাৰ ট্ৰেইনখন ৰখি আছে এতিয়া মই বাহিৰৰ ফালে আছোঁ এনেকুৱা গৰম গাইছ বাহিৰত ভিতৰত এচি আছে এনেকুৱা গৰম বাহিৰত আহলৈ জুই লগাই দিছে সো গাইছ যাই আছোঁ মানে অলপ যিখিনি বাৰু ভিডিঅ' কৰি যাই থাকিম সো গাইছ চাব আৰু ভিডিঅ'বিলাক এতিয়াৰ পৰা ধুনীয়া ধুনীয়া ব্লগছ আহিব মুম্বাইৰ পৰা তো ভিডিঅ'বিলাক সব চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আজি নেক্সট ডে আমাৰ ঘৰৰ পৰা যি বস্তু আনিছিলোঁ মানে বনাই আনিছিলোঁ বেছিতো একদম বনাই আনিব নোৱাৰি যিখিনি আনিছিলোঁ যোৱাকালি খাই শেষ কৰিলোঁ আজি দুপৰীয়া টাইমত আমি বিৰিয়ানী অৰ্ডাৰ দিছোঁ ট্ৰেইনত তো গাইছ এতিয়া মানে ভাত খাওয়াৰ টাইম হ'লে বিৰিয়ানী অৰ্ডাৰ দিলোঁ এনেকুৱা বেয়া লাগছে টেষ্টটো হ'ল কি ক'ম সেইকাৰণে চাহ খালোঁ চাহ খাই কেনে বুট লৈছোঁ এতিয়া বুট খাই আছোঁ ট্ৰেইনত আৰু খানাৰ কথা কি ক'ম ভাল লগা নাই মোবাইলত অৰ্ডাৰ দিছোঁ আৰু কেতিয়াবা আহি তো ভিডিঅ'ত দেখাম আৰু আগতেতো গমেই পোৱা নাছিলোঁ যে ট্ৰেইনতো এনেকৈ খানা অৰ্ডাৰ কৰিব পাৰি এতিয়া গম পালোঁ এতিয়াৰ পৰা মানে অৰ্ডাৰ কৰিয়ে খাম আৰু পইচা গেলি যাব আৰু কোনো কথা নাই ইয়াতে মানে কম পইচাটো কম নহয় একদম কমো নহয় তাতো বহুত বেয়া খানা আৰু ট্ৰেইনত একদম টেষ্ট নাই আৰু বিৰিয়ানীৰ নামত একদম ভাতকেইটা তাৰমানে এনেই জাষ্ট ভাজি দিয়ে আৰু চব্জিটো একো মানে টেষ্ট নাই এনেকুৱা ভাল নহয় একদম ভাল নহয় ট্ৰেইনৰ খানা সেইকাৰণে এই পৰঠা লাচ্ছা পৰঠা আৰু পনীৰৰ আঞ্জা কিবা অৰ্ডাৰ দিছিল সেয়া আছে এইখিনি আমি খাম আৰু এতিয়া আৰু ট্ৰেইনৰ খানাক আশা নকৰোঁ আৰু যি একবাৰ ধোকা খালোঁ আৰু অৰ্ডাৰ কৰি খাম আৰু এইটো বা কি ষ্টেচন এটা ৰখছি গাড়ীখন আমি খানা চানা ধুনীয়াকৈ খাই ল'লোঁ আৰু বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে গাড়ী চ' গাড়ী মই ভিতৰত যাওঁ আৰু তো আমাৰ ওপৰৰ চিট এইটো চিট আৰু এইটো চিট আছিল আমাৰ দুয়োৰে আৰু এটা চিট কিন্তু মই গাড়ী বহুতবাৰ ট্ৰাই কৰিলোঁ ওপৰত উঠাৰ কাৰণে নললোঁ সেইকাৰণে ওপৰৰ চিটটোতো বেলেগটোতো দিছোঁ এক্সচেঞ্জ কৰি লৈছোঁ আমাৰ দুৰে আৰু আমি দুয়ে এটা চিটটোতে মানে এডজাষ্ট কৰিব লগা হৈছে কি কৰিম আৰু উপায় নাই চ' গাইছ এতিয়া মানে গধূলি 7টা বাজিছে 7টা বাজিলে একদম চাহ হ'ব মন গৈছে এতিয়া ধুনীয়াকৈ চাহ 2 কাপ খাই ল'ম খাই লৈ কিনে আৰু টোপনি মাৰিম গধূলিতে মানে কাপ চাহ হ'ব পালে ধুনীয়া লাগে মনটো ন চ' গাইছ চাহ দিছোঁ আমি চাহ খাব লাগে চ' গাইছ ট্ৰেইনত ষ্টাৰ্ট হ'লে চ' গাইছ এতিয়া বাজিছে গধূলি 7টা মই টোপনি গৈছিলোঁ টোপনি পৰা উঠি কিনে এতিয়া মানে আমাৰ এইটোত আমি সৰু এটা ঘৰ বনাই লৈছোঁ একদম পৰ্দা চৰ্দা ধুনীয়াকৈ দি কেনে ঘৰ বনাই লৈছোঁ একদম খালাত খানা চুলি তুলিৰ অৱস্থা নাই মুখ চুখ ধুব পৰা নাই ভালকৈ এনেই জাষ্ট পানী দি ধুইছোঁ ফেচ ৱাছ কৰিব পৰা নাই অৱস্থা একদম বেয়া
এতিয়া বাজিছে ৰাতিৰ 3টা আৰু এইখিনি টাইমত ট্ৰেইনখন এনেকুৱা ফাষ্ট চলিছে মানে কি ক'ম। মই বাহিৰত মানে বাথৰুমত গৈছিলোঁ, মই 3বাৰমান মানে পৰিবই হৈছিলোঁ, কিবাকে ধৰি বাথৰুমত যাই পেচাব কৰি আহিছোঁ আৰু এনেকুৱাকৈ দূৰত যাইছে আৰু ভয় লাগি গৈছে। মই ট্ৰেইনখন ক'ৰবাত ছিঙি যায় নেকি এনেকুৱা লাগছে আৰু মৰ্নিং গাইজ, ছেকেণ্ড ডে আজি ট্ৰেইনত মৰ্নিং। তো আমি যাই আছোঁ ৰাতি গাইজ। ট্ৰেইনখন এনেকুৱা জোৰত চলিছিল, মোৰ একদম ভয় লাগিছিল ছিঙি যাব ট্ৰেইনখন, সেনেকুৱা লাগছিলে। তথাপিও যি নহওক আহিছোঁ, আজি পাই যাম আমি। চ' গাইজ আৰু মই যি পিন্ধিছোঁ এইটো চেঞ্জ কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া আকৌ দুপৰীয়াৰ খানাৰ টাইম হৈ গ'ল আৰু তাৰমানে অনলাইন অৰ্ডাৰ কৰিছোঁ, বহুত মানে দেৰি কৰি দিব আৰু মানে আগৰ ষ্টেচনটো পাৰত বহুত টাইম আছে দিব আৰু দিলে। এতিয়া হাজবেণ্ডৰ বহুত ভোক লাগিছে, সেইকাৰণে সি মানে ট্ৰেইনৰ পৰা এনেকুৱা লৈ কিনে খালে আৰু এয়া মোৰ অৰ্ডাৰৰ খানা আহি গ'ল আৰু ধুনীয়াকৈ খাই ল'লোঁ। বহুত টেষ্টি আছিল গাইজ অৰ্ডাৰৰ খানাখিনি। এইটো ভিউ একদম মানে কি ধুনীয়া গাইজ, কি ক'ম মানে। মোবাইলৰ কেমেৰাত বা কেনেকুৱা দেখিছে মই গম নাপাওঁ আৰু অৰিজিনেলি এনেকুৱা ধুনীয়া লাগিছে, মানে চাই থাকোঁ এনেকুৱা লাগি গৈছে। এই ধুনীয়া ভিউ চাই একদম আমি আমাৰ ডেষ্টিনেশ্যন পাবৰ টাইম হৈ গ'ল। এতিয়া বাহিৰত অলপমান ওলাই আহিছোঁ, এতিয়া আকৌ সেই ভিউবিলাক চাই যাই আছোঁ। কি নাজাৰা, একদম পাহাৰ পৰ্বত, একদম ধুনীয়া খেতি পথাৰ, ধুনীয়া আৰু এইটো আমাৰ ফাৰ্ষ্ট গুফা কৈ নে গুহা কৈ মই গম নাপাওঁ। এইটো ফাৰ্ষ্ট পালোঁ। এনেকুৱাকৈ 7টা পাৰ কৰি আমি মুম্বাই পাই যাম। এনেকুৱাকৈ 7টা পাৰ কৰিলোঁ আৰু কৰি কিনে আমি এতিয়া এইখিনি জেগা পালোঁ। চ' ফাইনেলি গাইজ মানে 3 দিনৰ জাৰ্ণি কমপ্লিট হ'ল আৰু আজি আমি পাই গ'লোঁ মুম্বাই। আৰু এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা অটো ল'ম ৰুমক লৈ কিনে আমি যাম। আৰু এয়া হাজবেণ্ডক আজি একদম ফুলি বনাই দিছোঁ, বেগে চেগে পূৰা দি দিছোঁ তাক মই একদম কেমেৰা ধৰি যাই আছোঁ। আৰু বাই বাই গাইজ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। ইয়াৰ পৰা মুম্বাইৰ ভ্লগ দিম আৰু